নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো ইকো অফ নলেজ চেনেললৈ। আজি আমি আলোচনা কৰিম উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ পাঠ্যপুথি শিক্ষা বিষয়টোৰ 1 নম্বৰ চেপ্টাৰ স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা চেপ্টাৰটো চমু কুৱেশ্যন আলোচনা কৰিম। বলাচোন এতিয়া আলোচনা কৰোঁ আহা। 1 নম্বৰ কুৱেশ্যন, মাধ্যমিক শিক্ষা কাক বোলে বা মাধ্যমিক শিক্ষা কি? কৈশোৰ কালত বা বয়সন্ধি কালত যি শিক্ষা প্ৰদান কৰা হয় তাক মাধ্যমিক শিক্ষা বুলি কোৱা হয়। নম্বৰ 2, বিশ্ববিদ্যালয় শিক্ষা আয়োগ কেতিয়া গঠন কৰা হৈছিল? এই আয়োগৰ প্ৰথম সভাপতি কোন আছিল? 1948 চনত বিশ্ববিদ্যালয়ৰ শিক্ষা আয়োগ গঠন কৰা হৈছিল। এই আয়োগৰ প্ৰথম সভাপতি আছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণ। 3 নম্বৰ কুৱেশ্যন, CABEৰ সম্পূৰ্ণ ৰূপ কি? CABEৰ সম্পূৰ্ণ নাম অৰ্থাৎ কেবৰ সম্পূৰ্ণ নাম হ'ল চেণ্ট্ৰেল এডভাইজৰী বৰ্ড অফ এডুকেশ্যন, কেন্দ্ৰীয় শিক্ষা উপদেষ্টা পৰিষদ। 6 নম্বৰ কুৱেশ্যন, অসম মাধ্যমিক শিক্ষা আইনখন ডেছ চনত প্ৰণয়ন কৰা হৈছিল বা গ্ৰহণ কৰা হৈছিল? 1961 চনত। এইটো 2014 বৰ্ষত আহিছিল, এবাৰ বৰ ইম্পৰ্টেণ্ট 2026 বৰ্ষৰ বাবে। 7 নম্বৰ কুৱেশ্যন, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংঘ ডেছ চনত গঠন কৰা হৈছিল বা স্থাপন কৰা হৈছিল? 1984 চনত। এইটো 2015 চনত আহিছিল। 8 নম্বৰ কুৱেশ্যন, মাধ্যমিক শিক্ষা আয়োগ কেতিয়া আৰু কাৰ নেতৃত্বত গঠন কৰা হৈছিল? 1952-53 চনত ডক্টৰ লক্ষ্মণস্বামী মুডালিয়াৰৰ নেতৃত্বত মাধ্যমিক শিক্ষা আয়োগ বা মুডালিয়াৰ আয়োগ গঠন কৰা হৈছিল। 9 নম্বৰ কুৱেশ্যন, 1952-53 চনৰ মাধ্যমিক শিক্ষা আয়োগৰ অধ্যক্ষ বা সভাপতি কোন আছিল? ডক্টৰ লক্ষ্মণস্বামী মুডালিয়াৰ। মাধ্যমিক শিক্ষা আয়োগৰ সৰ্বমুঠ 10জন সদস্য আছিল, 9জন সদস্য আছিল। এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ যে যিসকল ছাত্ৰ ছাত্ৰীক এইখন চেনেলত নতুনকৈ ভিজিট কৰিছা তোমালোকে অতি সোনকালে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। তোমালোকে 2012ৰ পৰা সকলো ছাবজেক্টৰ 2012ৰ পৰা 2024-25লৈকে যিমানবিলাক কুৱেশ্যন পেপাৰ আহিছে সকলোবিলাকৰ কুৱেশ্যন এনচাৰ পাই যাবা সলিউশ্যন। 11 নম্বৰ কুৱেশ্যন, অসমৰ মাধ্যমিক শিক্ষা ব্যৱস্থাত মাধ্যমিক শিক্ষা আয়োগৰ প্ৰভাৱ বা পৰিৱৰ্তনবোৰ কি কি আছিল? 2013 চনত আহিছিল, এইবাৰ খুব ইম্পৰ্টেণ্ট এইবাৰ বাবে। 1952-53 চনত প্ৰদান কৰা মাধ্যমিক শিক্ষা আয়োগৰ বা মুডালিয়াৰ আয়োগৰ পৰামৰ্শশৈলী অসমৰ শিক্ষা ব্যৱস্থাত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়, সেই প্ৰভাৱসমূহ উল্লেখ কৰা হ'ল তলত। মুডালিয়াৰ আয়োগৰ পৰামৰ্শ অনুসৰি অসমত 1962 চনত মাধ্যমিক শিক্ষা স্বতন্ত্ৰভাৱে পৰিচালনা কৰিবৰ বাবে ৰাজ্যিক ভিত্তিত সেৱা গঠন কৰা হৈছিল। গুৱাহাটীৰ বামুণী মৈদামত স্থাপন কৰা হৈছিল। এইটো এইবাৰ যিহেতু কুৱেশ্যন পেটাৰ্ণ সলাই দিছে সেইকাৰণে এইটো ছেকেণ্ড ইয়াৰত এনেকুৱা আহিব, সেৱা ক'ত অৱস্থিত? গুৱাহাটীৰ বামুণী মৈদামত অৱস্থিত। 1 মাৰ্কৰ কুৱেশ্যন আহিব, অপশ্যনেবল কুৱেশ্যনো আহিব পাৰে। নম্বৰ 2, আয়োগৰ পৰামৰ্শ। আয়োগ মানে কি? মাধ্যমিক শিক্ষা আয়োগ বা মুডালিয়াৰ আয়োগৰ পৰামৰ্শ অনুসৰি অসমত 67খন মাধ্যমিক স্কুল উচ্চতৰ মাধ্যমিক স্কুললৈ ৰূপান্তৰ কৰা হৈছিল। নম্বৰ 3, এই আয়োগে দিয়া পৰামৰ্শ মতে পাঠ্যক্ৰমৰ 7টা গোটৰ ভিতৰত অসমত কলা, বিজ্ঞান, বাণিজ্য, সুকুমাৰ কলা আৰু গাৰ্হস্থ্য বিজ্ঞান এই 5টা গোটৰ ভিতৰত শিক্ষা ব্যৱস্থা গ্ৰহণ কৰা হয়। 4 নম্বৰ, এই আয়োগে দিয়া পৰামৰ্শ অনুসৰি শিক্ষাৰ সাংগঠনিক দিশত 11+2 ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। এইটো লিখিব নালাগে, মই শ্বৰ্ট কৰি লিখিছোঁ, ইয়ালৈকে লিখিলেও হ'ব। 12 নম্বৰ কুৱেশ্যন, মুডালিয়াৰ আয়োগে আগবঢ়োৱা মাধ্যমিক শিক্ষাৰ ত্ৰুটি, ভ্ৰান্তি, দোষ, আসোঁৱাহসমূহ উল্লেখ কৰা। একেই কুৱেশ্যন, কেনেদৰে আহিব পাৰে? ভ্ৰান্তি আহিব পাৰে, ত্ৰুটি আহিব পাৰে, দোষ আহিব পাৰে, আসোঁৱাহ আহিব পাৰে আৰু কুফল আহিব পাৰে। আমি আলোচনা কৰিম। মুডালিয়াৰ আয়োগে আগবঢ়োৱা মাধ্যমিক শিক্ষাৰ ত্ৰুটিসমূহ হ'ল: নম্বৰ 1, মাধ্যমিক স্কুলৰ শিক্ষক নিৰ্বাচন পদ্ধতি আছিল ত্ৰুটিপূৰ্ণ। 1 নম্বৰ। নম্বৰ 2, আমাৰ বৰ্তমান মাধ্যমিক শিক্ষা বাস্তৱ জীৱনৰ লগত জড়িত নহয়। ইয়ালৈকে লিখিলে হ'ব। নম্বৰ 3, মাধ্যমিক শিক্ষাত পৰীক্ষাত হেঁচা বৰ বেছি আৰু পৰীক্ষা ব্যৱস্থা ত্ৰুটিপূৰ্ণ।
নাম্বাৰ 4 শিক্ষা আহৰণৰ মাধ্যম ইংৰাজী ভাষা বাবে আৰু ই বাধ্যতামূলক বিষয় হোৱাৰ বাবে নানান বেমেজালিৰ সৃষ্টি হৈছে